আগবাঢ়িছে আমি সকলোকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ভাগৱতত এটা কথা উল্লেখ আছে, নিয়ম আলোচন কিং কাৰ্যম, মানে মৃত্যুমুখী লোকৰ কি কাম পৃথিৱীত, সেই কাম জুবিন গাৰ্গে কৰি থৈ গৈছে। গতিকে তেখেতৰ আদৰ্শ আমি প্ৰতি পলে পলে আমি অনুসৰণ কৰিবলগীয়া হ'ব অনাগত দিনসমূহত। সকলোকে আমি অনুৰোধ জনাইছোঁ, শিল্পীজনৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ বাবে, শিল্পীজনৰ কৰণীয় কামখিনি আমি সুকলমে কৰিবৰ বাবে, আৰু শিল্পীজনক আমাৰ মাজত, আমাৰ হিয়াৰ মাজত সদায় অটুট ৰাখিবলৈ আমি চেষ্টা কৰিম। 1993 চনত আমি তেখেতে যেতিয়া প্ৰথম অনামিকা আৰু মায়াৰ গীতৰ সংকলন প্ৰকাশ কৰিছিলে, তেতিয়া আমি গুডু চিনেমা হলত আমি আটাইতকৈ সৰু, আমি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই তেখেতৰ মাক লগত যোগাযোগ কৰি গুডু চিনেমা হলত আমি তেখেতৰ দ্বিতীয়টো গীতৰ এলবাম আমি প্ৰস্তুত কৰিছিলোঁ। গতিকে আমাৰ অনুভৱ আছে, গতিকে তেখেতক জীয়াই ৰখাৰ আমাৰ অনুভৱ আছে। আমি তেনেকৈ সুসংগম নাম দি এটি সংগীতানুষ্ঠানৰ আয়োজন কৰিছিলোঁ। তালৈ 12গৰাকী শিল্পীক আমি আমন্ত্ৰণ কৰিছিলোঁ। গতিকে আমি সংগীতৰ